কৰিবলৈ খুব ভাল পায় কাৰণ আমাৰ মানুহবিলাক খুব সিধা ভাল সৰল অন্তৰ মোটিভেট কৰিবলৈ খুব ইজি কিন্তু এতিয়া 2100 শতিকা এতিয়া এই মোটিভেশনৰ সময় নাই এটা আমি নিজে চিন্তা কৰোঁ নিজে কাম কৰোঁ we do our own work right so মোৰ ভাষ্যটো হ'ল যে আমি সেই বিলখনৰ আমি এগেইনষ্ট যিখন বিলে গোটেই অসম ধ্বংস কৰি দিব আৰু অকল মই নহয় গোটেই অসমে তাত মাত মাতিছে সো সেইকাৰণে মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা কৈছোঁ যিসকল লাগি আছে কেইজন মানুহ I don't care you এইটো কি বস্তু ঘণ্টা মোৰ লগত লাগি লাভ নাই তেওঁলোকে নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই বেয়া কাম কৰিছে সেইটো নিজে শুদ্ধ হ'ব লাগিব নিজে চিন্তা কৰিব লাগিব আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলে হ'ল আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত গোটেই অসমত আমি কাম কৰিছোঁ নিজৰ কাৰণে এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত এটা অসমীয়া জাতিৰ কাৰণে হয় নহয় কিছুমান ব্যক্তিয়ে কিছুমান মইতো নকৈ নোৱাৰোঁ মই কৈ দিওঁ চব কথা মই চিধা মানুহ এই ফেচবুক লৈ পেলাই কিবা কিবি মোক লৈ কিবা কৰি আছে কিবা এণ্টি বেংগলী এণ্টি মুছলিম কিবা কিবি তেনেকুৱা কথা নাই আমি মাত মাতিছোঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিটো বিল তাৰ বিৰুদ্ধে মাত মাতিছোঁ আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ মই বেংগলী মানুহৰ লগত ডাঙৰ হোৱা মই 8 বছৰ কৰিমগঞ্জত আছিলোঁ লামডিঙত কিবা এটা হুলস্থুল হৈছে কিবা হৈছে সেইবোৰ হ'ব নাপায় আচলতে আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে সদায় বেয়া বস্তু দিয়ে ভোট দিয়াটো আপোনাৰ কথা আপুনি কাক চিলেক্ট কৰিব আপুনি তাক ভোট দিব এইটো বেলেগ কথা পলিটিক্সে যাতে আপোনাৰ মূৰটো নাখায়